যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰে আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20 25 30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিসত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিসিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গলে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাসপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যেটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত লম